কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত এটা পেজ খোল খাই যাব ইউৰ এপ্লিকেশ্যন হেজ বিন সাকসেসফুলি সাবমিটেড। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, পঞ্চায়তৰ যি 4টা পোষ্ট ওলাইছিলে সেই পোষ্টসমূহত কেনেকৈ আপোনালোকে আবেদন কৰিব গোটেইখিনি কথা ইয়াত ভালদৰে বুজাই দিয়া আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেনেহ'লে গোটেইখিনি কথা আপোনালোকে ভালদৰে বুজি পাই যাব আৰু আপোনালোকে নিজে নিজৰ মোবাইলত আপোনালোকে আবেদন কৰিব পাৰিব। তো বলক বেছি দেৰি নকৰোঁ, আমাৰ যিটো মূল ভিডিঅ' আছে সেই মূল ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ' ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰিলে আপোনালোকে ডাইৰেক্টলি এইটো পেজত আহি যাব। এইটো পেজত অহাৰ লগে লগে এইটো অপশ্যন দৌৰি থাকিব। ইয়াত আপোনালোকে এপ্লাই ফৰ এই 4টা পোষ্টৰ নাম দিয়া আছে, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকৰ প্ৰথমতে এডভাৰটাইজমেণ্টটো চাব পাৰিব। নেক্সট এপ্লাই প্ৰচেছ আছে আৰু ফিনিছ ইনকমপ্লিট এপ্লিকেশ্যন, লাষ্টতো আছে আপোনাৰ ৰিপ্ৰিণ্ট এপ্লিকেশ্যন। এই এডভাৰটাইজমেণ্টটো যদি আপোনালোকে চাব বিচাৰে, আগৰ ভিডিঅ'টো আমি দেখুৱাই দিছোঁ, যদি আপোনালোকে চাব বিচাৰে ইয়াত ক্লিক কৰিবলৈ চাব পাৰিব। আৰু এপ্লাইটো প্ৰচেছ কেনেকৈ আপোনালোকে এপ্লাই কৰিব সেইটো ইয়াত চাব পাৰিব। ইয়াত আপোনাৰ 3টা পোষ্ট একেলগে দেখা পাব আৰু এটা পোষ্ট একেলগে দেখা পাব। 3টা পোষ্ট একেলগে থকাৰ কাৰণটো হৈছে আপোনালোকৰ এই 3টা পোষ্টত আপোনালোকৰ কোৱালিফিকেশ্যন ছেম আছে আৰু এইটো এটা বেলেগ আছে, সেইকাৰণে এইটো বেলেগকৈ দিছে। মই যিহেতু ইয়াত কৰিম সেইকাৰণে ইয়াত ক্লিক কৰি পেলাই নেক্সট প্ৰচেছত ক্লিক কৰি দিম। নেক্সট প্ৰচেছত ক্লিক কৰি দিয়াৰ লগে লগে এইটো এটা পেজ খোল খাই যাব। এইটো এটা ইম্পৰ্টেণ্ট পেজ হয়, আপোনালোকে ইয়াত অলপ গুৰুত্ব সহকাৰে পেজটো চাই যাব। যদি আপোনালোকে নিজে কৰে তেনেহ'লে আপোনালোকৰ এই পেজটো চোৱাৰ দৰকাৰ আছে। আপোনালোকে ফটো চাইজটো কিমান ৰাখিব লাগিব, ছিগনেচাৰ চাইজটো কিমান ৰাখিব লাগিব, গোটেইখিনি JPG ফল্ডাৰত ৰাখিব নে PDF দিব নে কি দিব, আপোনালোকে গোটেইখিনি ID প্ৰুফ কি লাগিব গোটেইখিনি ইয়াত দিয়া আছে। আপোনালোকে ভালদৰে চাই ল'ব যদি আপোনালোকে নিজে কৰে। আৰু যদি কোনোবা অনলাইন চেণ্টাৰত যায় তেনেহ'লেতো আপোনালোকে চাব দৰকাৰ নাই, যোনে কৰে সিয়ে চাই দিব। তো চাই পেলাই আপোনালোকে প্ৰচিডটো নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এপ্লিকেণ্টৰ নামটো দি দিব, আপোনালোকে ইয়াত মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰটো দি পেলাই চেণ্ড OTP ক্লিক কৰি দিব। চেণ্ড OTP ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব, OTPটো আপোনালোকে বহাই দিব। বহাই পেলাই ভেৰিফাই OTP ক্লিক কৰি দিব। ইয়াত আপোনালোকে পোষ্ট সিলেক্ট কৰিব দিছে। প্ৰথমে আপোনালোকে কোনটো পোষ্ট আপোনালোকে বেছি ফেভাৰিট হয় সেইটো পোষ্টত দিব। ছেকেণ্ড পোষ্টটো আপোনালোকৰ যোনটো হয় সেইটো দিব। আপোনালোকৰ যোনটো মৰ্জি হয় আপোনালোকে সেইটো দিব পাৰে, চবৰে চইচ বেলেগ আছে। ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিব। যাৰ যোনটো ডেট অফ বাৰ্থ আপোনালোকে দি দিব। জেণ্ডাৰটো সিলেক্ট কৰিব। ইমেইলটো আপোনালোকে ইয়াত দি দিব। ফাদাৰ নামটো দিব, মাদাৰ নামটো দিব। এটা এপ্লাই কৰিছিলোঁ সেইকাৰণে মোৰ অট'মেটিক আহি আছে। মেৰিড হয়নে, যদি মেৰিড হয় স্প'জ আপোনাৰ ৱাইফৰ নামটো দিব, নেশ্যনেলিটিটো দিব, ৰিলিজনটো দিব, কাষ্টটো দিব, আপোনালোক কোনটো কাষ্টৰ মানুহ হয়, OBC ST ST আপোনাৰ যোনটো হয় আপোনালোকে দিব পাৰে। পোষ্ট অফিচ, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্টটো আপোনালোকৰ দি দিব। ষ্টেটটো দিব, পিন নম্বৰটো দিব। এপ্লিকেশ্যনটো ফিল আপ কৰোঁতে অলপ কেয়াৰফুলি ফিল আপ কৰিব। যদি আপোনালোকৰ এড্ৰেছটো কাৰেণ্ট এড্ৰেছ আৰু ছেম পাৰ্মানেণ্ট এড্ৰেছ দুয়োটা একে আছে তেনেহ'লে আপোনালোকে ইয়াত টিক মাৰ্ক দি দিলে আপোনালোকে ছেম হৈ যাব। যদি আপোনাৰ জন্ম এক জেগাত হৈছে আপোনালোকে থাকে আৰু জেগাত তেনেহ'লে দুয়োটা এড্ৰেছ দিব লাগিব, আৰু যদি জন্ম হোৱা স্থানতে থাকে তেনেহ'লে আপোনালোকে এটা এড্ৰেছতে হৈ যাব। এক্স ছাৰ্ভিচমেন হয়নে নাই আপোনালোকে এইটো ইয়াত দিব। এক্সামিনেশ্যন চেণ্টাৰ, প্ৰথম যোনটো আপোনালোকে চিলেক্ট কৰিব আপোনালোকৰ ঘৰৰ ওচৰত থকা যিকেইটা ডিষ্ট্ৰিক্ট আছে সেইকেইটা ডিষ্ট্ৰিক্টৰ সেই জোনটো আপোনালোকে চিলেক্ট কৰিব। নেক্সট আপোনালোকে বেলেগ এটা জোন চিলেক্ট কৰিব। থাৰ্ড মানে 3টা জোনে আপোনালোকে চিলেক্ট কৰিব। প্ৰথম পেপাৰটো আপোনালোকে যিটো প্ৰথম ঘৰৰ ওচৰত থাকে সেইটো আপোনালোকে চিলেক্ট কৰিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব। ইয়াত আপোনালোকে ক'ৰ পৰা কোনটো ডিষ্ট্ৰিক্টত ৰেজিষ্ট্ৰেশ্যন কৰা আছে সেইটো আপোনালোকে ইয়াত দি দিব। ডিজিবিলিটি অপশ্যনটো আপোনালোকে ইয়াত যদি আপোনালোকৰ থাকে দিব, নহ'লে ন' মাৰি দিব। ইয়াত আপোনালোকৰ কেপচাৰ কোডটো ফিল আপ কৰি প্ৰচিডটো নেক্সটত ক্লিক কৰি দিব। কৰি আছোঁ ইয়াত আপোনাৰ কোৱালিফিকেশ্যন ডিটেইলছখিনি দিব লাগিব। মই কোৱালিফিকেশ্যন ডিটেইলছখিনি ফিল আপ কৰি পেলাই আপোনালোকক নেক্সট পেজত কি হয় দেখুৱাই আছোঁ। ফিল আপ কৰি পেলাই প্ৰচিডটো নেক্সটত ক্লিক কৰি দিব।
ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। প্ৰথমতে আপোনালোকৰ ফটো দিব লাগিব। প্ৰথমতে ফটো, সিগনেচাৰ, এজ প্ৰুফ, HSLC সার্টিফিকেট, হাই সেকেন্ডারি সার্টিফিকেট, ডিগ্রি মার্কশিট, ডিগ্রি সার্টিফিকেট, কম্পিউটার ডিপ্লোমা আৰু PRC-টো আপোনালোকে দিব লাগিব। মই এখিনি দি পেলাই আপোনালোকক দেখুৱাই আছো বাকিখিনি। মই এখিনি আপলোড কৰি পেলাই আপোনালোকক দেখুৱাই আছো। ডকুমেণ্টছখিনি আপলোড দি পেলাই নেক্সট বটন ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ডকুমেণ্টছ ইয়াৰ প্ৰিভিউটো আপোনালোকে ইয়াত আহি যাব। প্ৰিভিউটো অহাৰ লগে লগে যদি আপোনালোকে ইয়াত ভালদৰে চাই ল'ব, যদি কিবা ভুল আছে তেনেহ'লে আপোনালোকে ইয়াত আকৌ শুধৰাই পেলাই এই আই এগ্ৰিত ক্লিক কৰি পেলাই কমপ্লিটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত এটা পেজ খোল খাই যাব। ইউৰ এপ্লিকেশ্যন হেজ বিন সাকসেসফুলি সাবমিটেড। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত আহি যাব। একনলেজমেণ্ট যিটো ৰিচিভ আছে সেইটো আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ৰাখি থ'ব পাৰিব। তো বন্ধু-বান্ধৱীসকল, এইখিনি আছিলে এইটো ভিডিঅ' যেটো এপ্লাই কৰাৰ যেটো প্ৰসেস আছিল সেই প্ৰসেসটো ভালদৰে দেখুৱাই দিছো। আপোনালোকে যদি ইচ্ছুক হয় আপোনালোকে নিজে আবেদন কৰিব পাৰিব, আৰু যদি আপোনালোকে নোৱাৰে মোৰ লগত কন্টাক্ট কৰিব, মই আপোনালোকৰ ফ্ৰীতে আবেদন কৰাই দিম, কোনো ধৰণৰ ফিজ মোক দিব নালাগে। ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু যিমান পাৰে লগৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।